মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজমল সুপাৰ 40 2018 সেকেন্ড ফেজৰ ক্লাছ 10ৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ ইতিমধ্যে তোমালোকক মই 10 নম্বৰলৈকে কৈ দিছো আজি 11 নম্বৰ পৰা ষ্টাৰ্ট কৰিছো তাৰনে মেথছ ষ্টাৰ্ট কৰিছো এৰ মধ্যবিন্দু হল এ বিৰ মধ্যবিন্দু হল মূলবিন্দু যদি এৰ স্থানাঙ্ক 3, -2 হয় তেন্তে বিৰ স্থানাঙ্ক হ'ব তাৰনে বিৰ স্থানাঙ্ক কিমান হ'ব তোমালোকে এখিনিতে ধৰি লোৱা এটো হল আমাৰ ৰেখাখণ্ড ফাইন ইয়াৰ স্থানাঙ্ক এটো হল a এটো হল b ইয়াৰ মধ্যবিন্দু হল o যাৰ স্থানাঙ্ক 0, এর স্থানাঙ্ক দি আছে 3, -2 তেনেহলে আমাক উলিয়াব লাগে বিৰ স্থানাঙ্ক যেটা তোমালোকে ধৰি লোৱা x, y এতিয়া তোমালোকে সেকশন ফৰ্মুলা ইউজ কৰিবা সেকশন ফৰ্মুলা মতে কি আছিল যে তোমালোকৰ মধ্যবিন্দু তাৰনে 0 মধ্যবিন্দু স্থানাঙ্ক 0 = x2 + x1/2 হয়নে ইয়াত x2 ৰ জায়গাত তোমালোক আছে x x1 ৰ জায়গাত আছে 3/2 ক্যালকুলেট কৰিলা 0 x + 3 তেনেহলে x ৰ মান কিমান হ'ব x = -3 x ৰ মান পাই গলা ঠিক তেনেকৈ 0 = y2 + y1 y2 ৰ জায়গাত আছে y + y1 ৰ জায়গাত আছে তোমালোকৰ -2/2 তেনেহলে কিমান হ'ব implies 0 = y - 2 which implies y = হৈ যাব তোমালোকৰ 2 তেনেহলে -3, 2 হ'ব তোমালোকৰ বিৰ স্থানাঙ্ক আছে নাই দেখা যাকচোন ইয়া তোমালোকৰ সি অপশনটো তোমালোকৰ কাৰেক্ট নেক্সট তোমালোকৰ কোৱেশ্চন নম্বৰ 12 এটা সংখ্যাৰ ঘনমূলৰ ঘনৰ বৰ্গমূল সংখ্যাটোৰ বৰ্গমূলৰ ঘন যদি সংখ্যাটো 1 বা 6 তকৈ সৰু হয় তেন্তে সংখ্যাটো কি তোমালোকে জানিবা যে ধৰি লোৱা তোমালোকৰ সংখ্যাটো x ইয়াত তোমালোকৰ স্কয়াৰ কৰিলা ৰবা জাস্ট মিনিট কি কৈছে এটা সংখ্যাৰ ঘনৰ বৰ্গমূল সংখ্যাটোৰ বৰ্গমূলৰ ঘনৰ বৰ্গমূল তাৰ মানে তোমালোকৰ কিউব কৰিবা x আছে x কিউব তাৰে স্কয়াৰ ৰুট কৰিবা নহয় সমান সমান কিমান বুলি কৈছে তোমালোকৰ ইয়াত তোমালোকে স্কয়াৰ কৰি স্কয়াৰ ৰুট কৰি তাৰে আকৌ কিউব একে কথা হৈ যায় তাৰনে দুও ক্ষেত্ৰত তোমালোকৰ ভ্যালু কি হৈ যায় x⁴ 3/2 ইয়াতো হয় তোমালোকৰ x⁴ 3/2 তাৰনে একে কথাই হৈ যায় কাৰ ক্ষেত্ৰত এবিলাক হ'ব নিশ্চয় তোমালোকৰ এইটো হ'ব সব বিলাক সংখ্যাৰ ক্ষেত্ৰত কিন্তু যেহেতু ইয়া তিনটা সংখ্যা দিয়া আছে আৰু কন্ডিশন দিছে তোমালোকৰ 1 নহয় 6 তকৈ সৰু হয় তেনেহলে তোমালোকৰ কি হ'ব এইটো অপশন all of this হয়তো বুজিব পাৰিছা নবুজিলে তোমালোকে কমেন্টত লিখিবা তাৰ পিছত আসলে কি তোমালোকৰ এইটো মই ইয়াতে তোমালোকক কৈ দিছো এই যে এইটো ৰবা অলপ ডাঙৰ কৰিছো 1 - 1/1 আচ্ছা 1 - 1/, আচ্ছা 1 + a/1 - a আছে নহয় এটা আমি যদি ক্যালকুলেট কৰো 1 - তোমালোকে এটা দিলা লসাগু তোমালোকৰ হ'ব 1 - a এটা হ'ব 1 - a + a নাই এতিয়া হল কি তোমালোকৰ -a + a কাট খালে মানে 1/1 - a থাকিল হয়নে এতিয়া তোমালোকে যদি ইয়াক সিধা কৰা 1 - কি হ'ব ডিনোমিনেটৰ কি হৈ যায় নিউমাৰেটৰ তেনে 1 - a হ'ব ৰাইট তেনেহলে 1 - 1 + a তোমালোকে কাটি দিলা +1 - 1 ৰিজাল্ট থাকিল তোমালোকৰ a ৰিজাল্ট হ'ব লাগিব তোমালোকৰ a ফাইন এতিয়া কথা হল কি অপচন বিলাক বা কেনেকৈ দিয়া আছে অপচন দি আছে a যদি a⁴ 1 = -1 চাইছা ইয়াতো ক্রিটিক্যাল কৰি দিছে কিন্তু এটাতো সম্ভৱ নহয় ইয়াত যদি a⁴ 1 = 1 এইটো হে হ'ব তোমালোকৰ কারেক্ট অপশন ডি অপশনটো তোমালোকৰ কারেক্ট নেক্সট তোমালোকৰ দি আছে tan θ = p/q then
p sin theta by p sin theta plus q cos theta by q cos theta ইয়াৰ মান কিমান হ'ব এটা একদম সহজ দিছে তোমালোকে দিয়া আছে তোমালোকৰ কি tan theta is equal to p by q দিয়া আছে আৰু যেটা তোমালোকে জানা sin theta by cos theta tan theta equal to sin theta by cos theta তোমালোকে কেছে নধৰি সিধাই তোমালোকে লিখে ইয়াত টাইম বসাবৰ কাৰণে sin theta equal to কি হ'ব p আৰু cos theta হ'ব তোমালোকৰ q এতিয়া ৰেসপেক্টিভ ভ্যালু বিলাক তোমালোকে বহাই দিলে হৈ গল আচ্ছা ইয়াত p তো আছে into p minus q আছে into q তেনেহলে p into p plus q into q কি হ'ব নিশ্চয় কৈ এটো হৈ যাব তোমালোকৰ সমান এটা হ'ব p square minus q square by p square plus q square এটা आंसर অপশনত আছে নে ইয়া অপশন নাম্বার A এটা কারেক্ট নেক্সট কোশ্চেন কি কৈছে প্ৰথম 2000 টা অযুগ্ম অখণ্ড সংখ্যাৰ ক্ৰমানুসাৰে লিখিলে মানে ৰেসপেক্টিভলি তোমালোকে লিখি যাবা সৰু কৰিছো ৰবা বহুত দীঘলীয়া কোশ্চেন লিখিলে শেষৰ ফালৰ পৰা 1000 সংখ্যক অযুগ্ম সংখ্যাটো p স্বাভাৱিক সংখ্যা হলে p ৰ মান কিমান তাৰনে কি উল্টা ফালৰ পৰা তোমালোকে যদি হিসাব কৰা এতিয়া ধৰি লোৱা 1 2 3 4 5 damn it 5 6 7 8 9 10 এই 10টা সংখ্যা মই ললো নহয় বুজাবৰ কাৰণে কৈছো তোমালোকক জাস্ট আচ্ছা অযুগ্ম সংখ্যাৰ কথা কৈছে কিন্তু দেই 2000 টা অযুগ্ম অখণ্ড সংখ্যা ক্ৰমানুসাৰে লিখিলে শেষৰ ফালৰ পৰা তোমালোকৰ কিমান হয় 1000 সংখ্যক অযুগ্ম সংখ্যাটো p স্বাভাৱিক সংখ্যা হলে p ৰ মান কিমান হ'ব জাস্ট তোমালোকক বুজাবৰ কাৰণে এইখিনি কথা কৈছো তেনেহলে এতিয়া উল্টা ফালৰ পৰা যদি তোমালোকে হিসাব কৰা ইয়াৰ 5 নম্বৰ পদ কোনটো হ'ব 6 ৰাইট নে তেনেহলে তোমালোকে কি গম পাবা তাৰনে ইয়াৰ পৰা 5 নম্বৰ ক্ৰস কৰি 0 নম্বৰ প্ৰথমৰ পৰা ঠিক তেনেকৈ আমি তেনেহলে ইয়াত 1001 নম্বৰ পদটো হ'ব আমাৰ p 1001 নম্বৰ পদটো হয়নে উল্টা ফালৰ পৰা তোমালোকৰ যেহেতু 1000 নম্বৰ পদ তেনেহলে সিধা ফালৰ পৰা 1001 নম্বৰ পদটো হ'ব তোমালোকৰ p তেন্তে p ৰ মান আমি উলিয়াও তেনেহলে তোমালোকৰ p ৰ মান হ'ব p is equal to প্ৰথম পদ a তাৰ পিছত তোমালোকৰ দ্বিতীয় পদ আৰু প্ৰথম পদৰ অন্তৰ কিমান হ'ব 2 হ'ব কিমান নম্বৰ পদ আমাৰ 1001 নম্বৰ পদ -1 whole into 2 এন্তম পদ তোমালোকে গম পাইছা নহয় সেই ফৰ্মুলাটো ইউজ কৰিছো তেনেহলে কিমান হয় ইয়াত 1000 into 2 তাৰে 2000 যোগ 1 কিমান হ'ব 2001 তাৰে 2001 নম্বৰ পদটো হ'ব আমালোকৰ 1000 তম পদ হয়নে তেনেহলে আমাৰ বি অপশনটো কারেক্ট ফাইন নেক্সট তোমালোকৰ কোশ্চেন নম্বৰ 16 কোশ্চেন নম্বৰ 16 ত কি কৈছে না বাৰু এইটা তোমালোকৰ একেবাৰে সহজ কোশ্চেন দিছে কেনেকা কোশ্চেন এইটো যে এইটো হল তোমালোকৰ স্পৰ্শক আৰু এইটো হল জে হয়নে তোমালোকে এই জে স্পৰ্শকৰ ফালে থকা কোণটো ইয়াৰ বিপৰীত ফালে থকা কোণৰ সমান হ'ব যেহেতু ই 30 এইটো কোণ তোমালোকৰ কিমান হ'ব লাগিব 30 ঠিক তেনেকৈ এইটো কোণ যিমান হ'ব এইটো কোণ তোমালোকৰ সিমান হ'ব ফাইন তেনেহলে আমাৰ আনসাৰ কিমান হ'ব 30 চাইছা নহয় নেক্সট কোশ্চেনত কি আছে তোমালোকৰ 17ত মই বুজাই দিবলৈ চেষ্টা কৰিছো ৰবা এটা অক্ৰম কিবা লিখা আছে ত তোমালোকক কৈছে এনেকুৱা কথা যে তলৰ দিয়া চিত্ৰত ABC equal to what
এই যে এ বি সি যে আছে অলপ ডাঙৰকৈ লৈছো ৰবা এ বি সি এই কোণটোৰ জোখ কিমান হ'ব তোমালোকে জানিলা 8 to 46 যেহেতু এটা তোমালোকে জানিছা এটা কি হ'ব ট্ৰেপিজিয়াম রাইট ট্ৰেপিজিয়াম এইটো যদি 46 তেনেহলে এইখিনি জায়গা তোমালোকৰ 46 হ'ব 46 ডিগ্ৰী ফাইন আৰু কথা হল কি তোমালোকৰ এইটো আছে তোমালোকৰ 36 তেনেহলে ইও কিমান হ'ব 36 হ'ব নাই এতিয়া 36 plus 62 কিমান হয় যোগ কৰিলে আমাৰ হয় 98 যদি তোমালোকে 180 পৰা মাইনাস কৰা তেনেহলে কিমান হ'ব 98 মাইনাস কৰি দিয়া ইয়াত থাকিব তোমালোকৰ 2 আৰু ইয়াত was that 16 minus 9 কিমান হয় 82 হয় right এতিয়া 82 plus এইটো হল তোমালোকৰ 82 মানে এতিয়া 82 plus 46 কিমান হ'ব 128 গতিকে তোমালোকৰ সি অপচনটো কাৰেক্ট সি অপচন আছে না ইয়াত সি অপচনটো তোমালোকৰ কাৰেক্ট আশা কৰিছো তোমালোকে বুজিব পাৰিছা মই যিখিনি বুজাবলৈ চেষ্টা কৰিছো তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে টিউনিং হৈ থাকিবা যাতে মই তোমালোকৰ নেসেসারি ইনফৰমেশন বিলাক দি থাকিব পাৰো সোৱাৰ কাৰণে ধন্যবাদ